গুৰেশ্বৰৰ সোৱাগপুৰত শোকাবহ পথ দুৰ্ঘটনা। ডাম্পাৰৰ খুন্দা থিতাতে নিহত 2 যুৱক। গুৰেশ্বৰৰ বালাহাটীৰ গৌতম বড়ো আৰু দীপেন বড়ো বগামাটিৰ পৰ্যটনস্থলীৰ পৰা আহি থাকোঁতে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। আৰু দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে ডাম্পাৰৰ চালকে। আৰক্ষীয়ে জব্দ কৰিছে দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন। আমি পুনৰ জনাইছো এক শোকাবহ ঘটনা সংঘটিত হৈছে আৰু গুৰেশ্বৰৰ সোৱাগপুৰত সংঘটিত হৈছে এই শোকাবহ পথ দুৰ্ঘটনা। ডাম্পাৰৰ খুন্দাতে তাতে নিহত হৈছে দুজন যুৱক আৰু গুৰেশ্বৰৰ বালাহাটীৰ গৌতম বড়োৰ দীপেন বড়ো বগামাটিৰ পৰ্যটনস্থলীৰ পৰা আহি থাকোঁতে সংঘটিত হ'ল এই ভয়ংকৰ দুৰ্ঘটনা। আৰু এই দুৰ্ঘটনাৰ ফলতে 2 যুৱকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে ডাম্পাৰৰ চালকে। আৰক্ষীয়ে জব্দ কৰিছে দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন। এই ঘটনাটো আমিতো 4টা বজাতহে আমি গম পাইছোঁ, কিন্তু সিহঁতে আহিছিল মোটামুটি 2টা মানতে আহিছিল সিহঁতে ঘৰৰ পৰা। সিহঁতেতো বগামাটিত এনে ঘূৰিব যাওঁ বুলি আহিছিল। সিহঁতে স্কুটিত আছিল, তাৰে পাছত ডাম্পাৰে পিছৰ পৰা খুন্দা যেন হৈছে আৰু স্পট ডেড হৈছে 2জন। তেখেতসকলে বগামাটি দিশৰ পৰা আহি আছিল। চকপুৰ পাৰ হৈ যিটো জগন্নাথ চক, তাত পিছফালৰ পৰা ডাম্পাৰ এখনে খুন্দা মাৰি তেখেতসকলক মহতিয়াই লৈ যায়। ল'ৰা 2জন যেতিয়া স্পট ডেড হয় তেতিয়া পুলিচে ডাম্পাৰখন খিনি ধৰে।